নমস্কাৰ ভাইটি ভণ্টিসকল আজি তোমালোকলৈ লৈ আহিছো ক্লাছ 10ৰ ভূগোল পাঠ্যপুথিখনৰ প্ৰথমটি পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াতে তোমালোকৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ যিখিনি অনুশীলনী থাকে তাৰ উপৰিও পাঠৰ মাজৰ পৰা কিছুমান প্ৰশ্ন তোমালোকলৈ যুগুতোৱা হৈছে যিয়ে তোমালোকৰ এছএছএলসি পৰীক্ষাত হেল্প কৰিব বুলি আশা কৰোঁ এতিয়া এই পাঠটিৰ প্ৰথম প্ৰশ্নটো হৈছে ভূগোল বিষয়টো প্ৰধানকৈ কেটা আৰু কি ভাগত বিভক্ত উত্তৰ দুটা আৰু এইকেইটা হৈছে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ অন্যতম প্ৰধান শাখা কি অৰ্থনৈতিক ভূগোলৰ শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ বিষয়ে আলোচনা কৰা হয় ইয়াৰ উত্তৰ হৈছে অৰ্থনৈতিক ভূগোলৰ শাখাটোত অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন উত্তৰ হৈছে জৰ্জ চিজহম ইয়াৰ 5 নম্বৰ প্ৰশ্নটো হৈছে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য এই মতবাদটো কোনে আগবঢ়াইছিল ইয়াৰ উত্তৰ হৈছে জৰ্জ চিজহম মানুহৰ অৰ্থনৈতিক বৃত্তি কেই প্ৰকাৰৰ মানুহৰ অৰ্থনৈতিক বৃত্তি হৈছে 4 প্ৰকাৰৰ মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্যসমূহ কি আমি আগৰ প্ৰশ্নত পাই আহিছো যে অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ সেই অনুযায়ী এইখিনি হৈছে প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি ইয়াৰ 8 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক ভূগোলৰ বিভিন্ন শাখা প্ৰশাখাসমূহ কি কৃষি ভূগোল ঔদ্যোগিক ভূগোল সম্পদ ভূগোল পৰিবহণ ভূগোল বজাৰ ভূগোল পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু পৰ্যটন ভূগোল 9 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ কাক বোলে উত্তৰ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলে ইয়াত কিছুমান টাইপিং মিষ্টেক হৈ গৈছে সেইখিনি তোমালোকে শুধৰাই ল'বা ইয়াৰ 10 নম্বৰ প্ৰশ্নটো হৈছে প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মামানৰ মতে সম্পদ হ'বলৈ কি গুণ লাগিব উত্তৰ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা মানুহ সম্পদৰ লগত কেনে ধৰণে জড়িত সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা হিচাপে 12 নম্বৰ প্ৰশ্নটো হৈছে মানৱসৃষ্ট সম্পদ কি প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰিও মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ পোৱাৰ লগে লগে নতুন সম্পদৰ সৃষ্টি হৈছে এনে সম্পদসমূহেই মানৱসৃষ্ট সম্পদ উদাহৰণস্বৰূপে ঘৰ দুৱাৰ ৰাস্তা ঘাট উদ্যোগ কাৰখানা স্কুল কাৰ্যালয় আদি ইয়াৰ 13 নম্বৰ প্ৰশ্নটো হৈছে মানৱ সম্পদ কি সম্পদৰ উৎপাদন বা সৃষ্টিকৰ্তা হিচাপে মানুহেই হ'ল মানৱ সম্পদ 14 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ পৰিৱৰ্তনশীল হয় নে নহয় সম্পদ পৰিৱৰ্তনশীল হয় নিষ্ক্ৰিয় সামগ্ৰী বা কেতিয়াবা নিৰপেক্ষ সামগ্ৰী বুলিও আহিব পাৰে পৰীক্ষাত নিষ্ক্ৰিয় সামগ্ৰী বা নিৰপেক্ষ সামগ্ৰী বুলিলে কি বুজা বা কি ইয়াৰ উত্তৰ হৈছে যিবোৰ সামগ্ৰীয়ে মানুহক কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰকে নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰী বোলে কিন্তু এই নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰীসমূহ এসময়ত গৈ আকৌ উপযোগী হ'বগে পাৰে 16 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিৰোধক কাক বোলে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰ হৈছে প্ৰতিৰোধক 17 নম্বৰ প্ৰশ্নটো হৈছে এটি নিষ্ক্ৰিয় সামগ্ৰীৰ উদাহৰণ দিয়া উত্তৰ মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী আছিল যেতিয়া আমি খনিজ তেলৰ ব্যৱহাৰ জানিছিলোঁ তেতিয়াহে এইবিলাক আমাৰ সম্পদ হৈ পৰিছিল বা ব্যৱহাৰৰ উপযোগী হৈ পৰিছিল 18 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিৰোধকৰ উদাহৰণ দিয়া উত্তৰ অনুবৰ মাটি বানপানী জৰ্জৰিত অঞ্চল ইত্যাদি এলেকাবিলাক আমি প্ৰতিৰোধক বুলি বিবেচনা কৰিব পাৰোঁ আৰু 19 নম্বৰ প্ৰশ্নটো হৈছে সম্পত্তি কাক বোলা হয় যি সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰকে আমি সম্পত্তি বুলি কওঁ 20 নম্বৰ প্ৰশ্নটো হৈছে সম্পত্তিৰ উদাহৰণ দিয়া
আমি সম্পত্তিৰ বিভিন্ন ধৰণৰ উদাহৰণ দিব পাৰোঁ। তাৰ ভিতৰত হৈছে ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰপাতি, কোম্পানীৰ অংশ আদি। কিয়নো এইবোৰৰ বজাৰ মূল্য আছে। 21 নম্বৰ প্ৰশ্নটো হৈছে সকলোবোৰ সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি হয় নে নহয়? ইয়াৰ প্ৰশ্নৰ উত্তৰ হৈছে নহয়। 22 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ 4 প্ৰকাৰৰ। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, গঠন অনুসৰি, উপলব্ধ বা স্থায়িত্ব অনুসৰি আৰু মালিকী স্বত্বক ভিত্তি কৰি সম্পদক আমি 4 প্ৰকাৰত ভাগ কৰিব পাৰোঁ। 23 নম্বৰ প্ৰশ্নটো হৈছে সৃষ্টি অনুসৰি সম্পদ কেই প্ৰকাৰৰ আৰু কি কি? সৃষ্টি অনুসৰি সম্পদক আমি 3 প্ৰকাৰত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। 24 নম্বৰ প্ৰশ্নটো হৈছে গঠন অনুসৰি সম্পদ কেই প্ৰকাৰৰ আৰু কি কি? গঠন অনুসৰি আমি সম্পদক 2 প্ৰকাৰত ভাগ কৰিব পাৰোঁ, জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ। 25 নম্বৰ প্ৰশ্নটো হৈছে উপলব্ধ স্থায়িত্ব অনুসৰি সম্পদ কেই প্ৰকাৰৰ আৰু কি কি? 2 প্ৰকাৰৰ, নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। আৰু 26 নম্বৰ প্ৰশ্নটো হৈছে মালিকী স্বত্বক ভিত্তি কৰি সম্পদ কেই প্ৰকাৰৰ আৰু কি কি? মালিকী স্বত্বক ভিত্তি কৰি সম্পদ 3 প্ৰকাৰৰ। এই প্ৰকাৰকেইটা হৈছে ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। 27 নম্বৰ প্ৰশ্নটো, এইটো অলপ প্ৰিণ্টিং মিষ্টেক হৈ আছে, শুধৰাই ল'বা তোমালোকে। 27 নম্বৰ প্ৰশ্নটো হৈছে সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয় নে নহয়? উত্তৰ হয়। 28 নম্বৰ প্ৰশ্নটো হৈছে সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ হোৱাৰ লগতে অপকাৰো হয়, কিয়? উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে বজাৰ মূল্য থকা বিষ, কীটনাশক, ৰাসায়নিক দ্ৰব্য আদি সম্পত্তি, কিন্তু এইবোৰৰ সেৱন মানুহৰ বাবে অতি অপকাৰী। সেয়েহে এনেধৰণৰ কিছুমান সম্পত্তিক আমি কেতিয়াও সম্পদ বুলি ক'ব নোৱাৰোঁ, যিয়ে মানুহৰ উপকাৰ সাধন কৰে, নহয় জানো? প্ৰাকৃতিক সম্পদ কাক বোলে? যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ। ইয়াৰ 30 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক সম্পদসমূহক কেনেধৰণৰ অৱস্থাত পোৱা যায়? উত্তৰ গোটা, জুলীয়া, গেছীয়, ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। আজি আমি এই পাঠটিৰ মাত্ৰ 30টা প্ৰশ্ন আলোচনা কৰিলোঁ। ইয়াৰ দ্বিতীয় খণ্ডত আমি বাকীখিনি প্ৰশ্ন আলোচনা কৰিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে ভিডিঅ'টি লাইক কৰিবা, লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।